মোবাইলত যদি ইন্টাৰনেট নাথাকে সেই মুহূৰ্তটো আপুনি কাৰোবাক পইচা পঠাব পাৰিব। আজিকালি সকলোৱে অনলাইনত লেনদেন কৰিব বিচাৰে। কৰবাত মেল মিটিঙত যোৱাৰ পিছত বা য'ত মানুহৰ ভিৰ বা সমাগম বেছি থাকে সেই ঠাইত ইন্টাৰনেটে কাম নকৰে আৰু সেই মুহূৰ্তত আপুনি বিপদত পৰিব পাৰে। আজিৰ ভিডিঅ'টোৰ পৰা জানি লওক যদি আপোনাৰ মোবাইলত ইন্টাৰনেট নাথাকে বা কেতিয়াবা যদি আপুনি এই সমস্যাত পৰে আৰু কাৰোবাক অনলাইন যোগে পইচা দিবলগীয়া হয় আপোনাৰ বেংক একাউণ্টৰ পৰা, সেই মুহূৰ্তত আপোনাৰ মোবাইলৰ ইন্টাৰনেট নাথাকিলেও বা ইন্টাৰনেটে কাম নকৰিলেও আপুনি কাৰোবাক পইচা পে' কৰিব পাৰিব। ভিডিঅ'টো অত্যন্ত জৰুৰী। পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুনকৈ চাই থাকিলে পেজটো ফ'ল' কৰি ল'ব। এতিয়া মই মোবাইলৰ স্ক্ৰীনত গৈ বাকী প্ৰচেছটো আপোনালোকক দেখুৱাইছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। তেনেধৰণে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে চাওক, এয়া মোৰ মোবাইলৰ স্ক্ৰীন ৰেকৰ্ডাৰটো অন কৰি লৈছোঁ আৰু ইণ্টাৰনেটটো অন আছে। মই ইণ্টাৰনেটটো এতিয়া অফ কৰি দিছোঁ আপোনালোকৰ সন্মুখত। ইণ্টাৰনেটটো অফ কৰি আপোনালোকে ডায়েলত আহিব। ডায়েলত আহি ইয়াত কিপেডটো অন কৰি ল'ব। তাৰপিছত ইয়াত *99# লিখি আপুনি ইয়াত কল বটমত টিপিব আৰু যিটো মোবাইলত লগত আপোনাৰ বেংকৰ লগত লিংক আছে, যিটো মোবাইল নম্বৰ সেইটোত আপুনি ইয়াত ক্লিক কৰি দিব সেই চিমখন। তাৰপিছত এনেকুৱা আহিব, ইয়াত চাওক চিলেক্ট লেংগুৱেজ, ইয়াৰ পৰা আপুনি লেংগুৱেজটো চিলেক্ট কৰিব। মই 1ত ক্লিক কৰি দিছোঁ, ইংলিছত। এনেকুৱা প্ৰথমতে আপুনি যদি এই সেৱাটো ইউজ কৰি আছে তেনেহ'লে এনেকুৱা আহিব, ৱেলকাম টু ভীম *999#, এণ্টাৰ ইয়ৰ বেংকছ নেম অৰ ফাৰ্ষ্ট 4 letters অফ ইয়ৰ বেংক IFSC। আপোনাৰ বেংকৰ নামটো ইয়াত দিব লাগিব বা বেংকৰ IFSC 4টা নাম দিব লাগিব। মই ইয়াত দি আছোঁ, বেংকৰ নামটো দি আছোঁ ষ্টেট বেংক অফ ইণ্ডিয়া। এয়া চাওক আহি গৈছে। এই মোবাইল নম্বৰ ষ্টেট বেংকৰ লগত, যিহেতু এই মোবাইল নম্বৰটোৰ লগত লিংক আছে ষ্টেট বেংকত আৰু সেইকাৰণে আহি গৈছে। মোৰ বেংক একাউণ্টৰ নাম্বাৰ লাষ্ট 4 digit আহি গৈছে আৰু ইয়ৰ UPI পিন ইজ ছেট টু চেক বেলেঞ্চ ফৰ UPI। যিহেতু মোৰ UPI ছেট কৰা আছে আগতে, মই ফোনপে' গুগল পে' এইবিলাক ইউজ কৰোঁ, গতিকে ইয়াত এণ্টাৰ ইয়ৰ UPI পিন, প্ৰথমতে ইয়াত UPI পিনটো এণ্টাৰ কৰিব লাগিব। UPI পিনটো মই এণ্টাৰ কৰি নেক্সট দেখুৱাই আছোঁ। তো চাওক ইয়ৰ একাউণ্ট বেলেঞ্চ ইজ, চাওক কিমান আছে এনেকুৱা চাব পাৰিব। তাৰপিছত আপুনি আকৌ *99# টাইপ কৰি সেনেকুৱা কল বটনত টাইপ কৰিব। মোবাইল নম্বৰটোৰ ওপৰত ক্লিক কৰি দিব। এনেকুৱা আহিব। চাওক নেক্সট আপুনি প্ৰথমতে আপুনি এবাৰ ৰেজিষ্টাৰ কৰিব লাগিব। তাৰপিছত আপুনি আকৌ *999# লিখি আপুনি চাৰ্চ কৰি দিব। তাৰপিছত এনেকুৱা আহিব। এতিয়া আপুনি কাৰোবাক টকা পঠাব পাৰিব বা ৰিকুৱেষ্ট কৰিব পাৰিব, বেলেঞ্চ চেক কৰিব পাৰিব, প্ৰফাইল চাব পাৰিব, বহুতো কাম কৰিব পাৰিব। এয়া চাওক, মই এতিয়া কাৰোবাক পইচা পঠাম 1, তেনেহ'লে পইচা পঠালে ইয়াৰ পৰা 1 টাইপ কৰিব। এয়া চাওক ইয়াত ইণ্টাৰনেট অফ আছে, মই আপোনালোকক দেখুৱাইছোঁ। তাৰপিছত ইয়াত আপুনি কাৰোবাক পইচা পঠাবলৈ হ'লে 4টা অপশ্যন পাব। যেনেকৈ আপুনি ইণ্টাৰনেট থাকিলে পায়, মোবাইল নম্বৰত দিব পাৰে, UPI ID দিব পাৰে। ইয়াত কেৱল স্কেনাৰত দিব নোৱাৰে যিহেতু ইণ্টাৰনেট নাই, আৰু IFSC কোড বা একাউণ্ট নম্বৰটো দিব পাৰিব। এয়া চাওক মই এটা মোবাইল নম্বৰত দি আছোঁ, মই ইয়াত এটা মোবাইল নম্বৰ টাইপ কৰি আছোঁ বা UPI ID আপোনালোকে দিব পাৰিব। মই এটা মোবাইল নম্বৰ ইয়াত লিংক কৰা আছে, বেলেগ মোবাইল নম্বৰ এটাত পইচা 5 টকা এটা দি আপোনালোকক দেখুৱাই আছোঁ। আচ্ছা, এইটো কিবা অসুবিধা কৰি আছে। তো মই এতিয়া UPI IDত পইচা পঠাই আপোনালোকক দেখুৱাইছোঁ। মোবাইল নম্বৰ, UPI ID, IFSC বহুতো সুবিধা আছে। মোবাইল নম্বৰত কিবা অসুবিধা কৰি আছে এইটো মোবাইল নম্বৰত, আপোনালোকে মোবাইল নম্বৰত যদি নহয় তেনেহ'লে UPI IDত পঠাব পাৰিব। মই UPI ID এটা এণ্টাৰ কৰি আপোনালোকক চেণ্ড কৰি দেখুৱাই আছোঁ। 4013 যিটো এণ্টাৰ কৰি চেণ্ড অপশ্যনত ক্লিক কৰি দিব। চাওক আহি গৈছে। কেতিয়াবা অলপ অসুবিধা কৰে, তাৰ বাবে এনেকুৱা অলপ প্ৰব্লেম কৰিব পাৰে। তাৰপিছত একাউণ্ট নাম্বাৰ, একাউণ্ট হোল্ডাৰৰ নাম আহিব আৰু কিমান পঠাব আপুনি ইয়াৰ পৰা। মই 5 টকা এটা পঠাই আপোনাক দেখুৱাইছোঁ। এণ্টাৰ এজ ৰিমাৰ্ক, ইয়াত আপুনি কিবা এটা লিখি দিব, যিকোনো এটা লিখি দিলে হ'ব, নিদিলে হ'ব। এতিয়া আকৌ ইয়াত আপোনাৰ UPI পিনটো এণ্টাৰ কৰিব লাগিব। মই UPI পিনটো এণ্টাৰ কৰি নেক্সট আপোনালোকক দেখুৱাই আছোঁ। তাৰপিছত UPI পিনটো এণ্টাৰ কৰি চেণ্টত ক্লিক কৰি দিব। এই চাওক হৈ গৈছে। ইয়ৰ পে'মেণ্টটো নামটো আহি গৈছে, ফৰ 5 rupees ইজ ছাকচেছফুল। তাৰপিছত ৰেফাৰেঞ্চ নাম্বাৰটো আহি গৈছে আৰু মই ইয়াত এইটো মোবাইলত পইচাটো গৈছে নে নাই মই আপোনালোকক এতিয়া দেখুৱাই ল'ম। ইয়াত চাওক মোবাইল নম্বৰটো আহি গৈছে, এইটো নম্বৰৰ পৰা 5 টকাটো আহি গৈছে, ৰিচিভ হৈ গৈছে বিনা ইণ্টাৰনেটত। মানি ৰিচিভ চেণ্ড 5 টু ইয়ৰ বেংক একাউণ্ট পাঞ্জাৱ নেশ্যনেল বেংক। তো চাওক এইটো প্ৰচেছে আপোনালোকে বিনা ইণ্টাৰনেটত আপুনি এটা মোবাইলৰ পৰা আন এটা মোবাইলত পইচা পঠাব পাৰিব। বন্ধুসকল, ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ। দেখা পালে আপোনালোকে কেনেকৈ মই বিনা ইণ্টাৰনেটত এটা মোবাইলৰ পৰা অনলাইন যোগে লেনদেন কৰি লৈছোঁ, একাউণ্টৰ পৰা পইচা পঠাই দিছোঁ। আপোনালোক কেতিয়াবা সমস্যাত পৰিব পাৰে। আন সকলোৱে জনাকৈ ভিডিঅ'টো কৰি শ্বেয়াৰ কৰি দিয়ক আৰু পেজটো ফ'ল' কৰি ৰাখিব, যাতে প্ৰতিদিনে এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিঅ' আগত
নটিফিকেশ্যন পাব পাৰে। ধন্যবাদ। সকলোৰে দিনটো শুভ মংগল হয় তাৰে কামনাৰে আজিলৈ আহিছোঁ। জয় হিন্দ, জয় অসম।